वेलकम बैक टू माय यूट्यूब चैनल আপোনালোকক মোৰ আনকি ব্লগলৈ স্বাগতম মানে মোৰ মোবাইলটো ধৰিব নোৱাৰিলে এজন বন্ধু আছে বন্ধুজন ধাৰাপুৰ ব্লগ কৰি গুচি আছে তেওঁ ব্লগ কৰি মানে আজি গোৱালপাৰা শ্ৰী শ্ৰী সূৰ্য পাহাৰ মই দৰ্শন কৰিবলৈ গৈ আছোঁ আৰু আপোনালোকৰ পৰা প্ৰায় 132 কিলোমিটাৰ হয় 132 কিলোমিটাৰ যদি তেল লাগে যদি 3 লিটাৰ আমি 4 লিটাৰ খালোঁ কাৰণ ৰাস্তা বহুতেই বেয়া ৰখি থাকোঁ বৰ্তমান ফুলবাৰীৰ পৰা চানমাৰী এটা আধা ঘণ্টা ৰখাৰ পাছত মানে আমাৰ খৰগেছৰ ৰাস্তা পাৰ হ'ব পৰা নাই আহি আছোঁ আপোনালোকক দেখি আছোঁ মানে মই ইয়াতে ৱেইট কৰিলোঁ আধা ঘণ্টা ৱেইট কৰিলোঁ আধা ঘণ্টাৰ পাছতে সি আহি পাল মানে এতিয়া আৰু মানে প্ৰথমতে ATM-ত যাব লাগিব হেলমেট এটা লাগিব কাৰণ সি হেলমেট নাই আহি আছে আহি পাল আপোনাৰ এতিয়া ATM-ত যাব লাগিব হেলমেট মানে ATM-ত পইচাও ল'ব লাগিব হেলমেট কিনিবৰ বাবে এইটো হ'ল দীপৰ বিল আপোনালোকে দেখিছে আৰু দীপৰ বিলত বহুত পানী মানে জমা হৈছে এতিয়া কাৰণ এইটো বাৰিষাৰ কাৰণে পানী জমা হৈছে আৰু কিন্তু এতিয়া মাছ মাৰিব নেদে দীপৰ বিলত এতিয়া মাছ মাৰিব নেদে মানে এটা সময় আছে সময়ত মানে মাছ মাৰিব দিব বাৰিষাৰ চিজনটো মাছ মাৰিব নিদিয়ে আৰু মানে মামাৰ ঘৰ এতে মামা হেলমেট পাই আকৌ নাপাত খোৱা দিছে একেবাৰে পিন্ধিব যাব তাই হেলমেটত টেনশ্যন দূৰ হ'ল মানে বংলা বংলি যাব নোৱাৰা এই বংলা বংলি কি বংলা বংলি ৰাস্তা বহুত বেয়া চাইডেদি যাব লাগিব চাইডেদি ষ্টাইল চা পাগল কি হ'ব মানুহৰ জীৱন ভগৱানে কেনেকৈ ব্যৱহাৰ কৰিছে মানে আমি প্ৰথমতে ভগৱানে আমাক যেতিয়া পঠাই মানে পৃথিৱীলৈ তেতিয়া আমি মানে কৈছিলোঁ আৰু কি আমি অমুক হ'ম তমুক হ'ম সেই পজিশ্যনতে মানে আমাক বনাইছে বুজিছে না কি কোৱা ঐ হয় না নহয় আমি তাতে কৈছিলোঁ আমি এনেকৈ চলি খাই থাকিম আৰু যাই যেনেকৈ কৈছে সেনেকৈ দিছে আৰু কিছুমানে কৈছে মই লাখপতি হ'ম কিছুমান কামত লগাম মানুহক সেনেকৈ বনাইছে শিকো নাই চাইড কাটি গেলিহে সফল হ'ব পাৰিম তেনেকুৱা জীৱনটোও আমাৰ বুজিছে না আমি কিছুমান চিধা পথে গেলি মানে সফল হ'ব নোৱাৰোঁ কিছুমান তেৰা পথে গেলিহে মানে সফল হ'ব পাৰোঁ ফলং আপোনালোকে যদি গুৱাহাটীৰ পৰা গোৱালপাৰালৈ আহিম বুলি ভাবি আছে তেনেহ'লে ভাবি চিন্তি আহিব কাৰণ ৰাস্তা বহুতেই বেয়া থাকে 10 দাগত মানে ফুল টেংকি নাই 3 দাগ আছে যাই পাম 3 দাগ আহাতেহে অলপমান তেল ভৰাব লাগিব পাৰে হা 12 লিটাৰ মানে পাহাৰ মোৰ সিদিনাই যোৱা কথা আছিল সেইদিনা মানে 1 মাহ আগতে যোৱা কথা আছিল এই আমাৰ ঘৰৰ মানুহ ঢুকাল ঢুকোৱাৰ পাছতে মোৰ যোৱা নহ'ল আৰু তাতে যাব নোৱাৰি এটা মই মাধৱ মন্দিৰৰ ভিডিঅ' দিছোঁ আপোনালোকে যদি চোৱা নাই ভিডিঅ'টো আপোনালোকে মোৰ বৰুৱা দাস চেনেলত যায় না আপোনালোকে চাব পাৰে আৰু মোৰ ভিডিঅ' যদি ভাল লাগে চাই আপোনালোকে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু সেইখিনি কি কয় বামুণী গাঁও নেকি বামুণী মৈদান না কি বামুণী গাঁও বুলি কয় ধুনীয়া বতৰ কৰিছে ৰ'দো নাই বৰষুণো নাই এনেকুৱা বতৰে লাগে জেগাটো এনেকুৱা বতৰে পচন্দ থাকে ৰাম গল্লাটোতো ভালকৈ ৰাখি দেই গল্লাটোতো ভালকৈ ৰাখি এই ফ্লিপকাৰ্টত মই হেলমেটবিলাক চাইছোঁ বহুত দামে ফ্লিপকাৰ্টত হেলমেটবিলাক বহুত দাম মই চাইছিলোঁ মানে বহুত দামে এইটো 500 টকাত দিলৈ কিন্তু দৌৰাই থকা নাই যে
10 কিলোমিটাৰমান হ'ব আৰু 10 কিলোমিটাৰ মানে আছে আৰুতো গোৱালপাৰা পোৱাৰ পাছত আৰু ভিতৰত সোমাই যাব লাগিব ভিতৰত সোমালে আৰু 13 কিলোমিটাৰ ভিতৰত সোমাই যাব লাগিব পৰা পাইছোঁ মানে বুজিছা 99,999টা শিৱলিংগ চাবলৈ আহিছোঁ গাইজ আপোনালোকে এই আগেদিহে গেট আছে ইফালেদি নাই সূৰ্য পাহাৰ কোৱা সেইফালে যাব লাগিব শ্ৰী সূৰ্য পাহাৰ সিফালে নেকি পাৰ হৈ আহিলোঁ মানে চাৰিআলি আছে না চাৰিআলি যাব লাগিব হয় নেকি নহয় এই আগত চাৰিআলি আছে পাইকান চাৰি কেনে চাৰিআলি আছে না এটা থেংক ইউ কৈছোঁ ন পাৰ হৈ আহিলোঁ তোৰ লোকেশ্যন দি মোক কৈ থাকবি তই খালি সিগনেলটো পালি কবি কি লাজৰ কথা হে শ্ৰী সূৰ্য পাহাৰ যাম বুলি আহিলোঁ যায় না আমি পাৰ হৈ গ'লোঁ যাব না এৰি হৈছে দে খৰগেশ্বৰে চলাই আছে আৰু মই আৰাম কৰি আছোঁ শ্ৰী শ্ৰী সূৰ্য পাহাৰ বহুত ভিতৰৰ ৰাস্তা দি আহিব লাগে গাইজ আপোনালোকে চাওকচোন এইটো আৰু ভিতৰৰ ৰাস্তা এনেকুৱা অকোৱা পকোৱা ৰাস্তাই দি আমি শ্ৰী সূৰ্য পাহাৰ যাই পাম মানে বহুত মই ভাবিছিলোঁ মানে টাউনৰ ওচৰতে লাগি আছে কিন্তু বহুত ভিতৰুৱা জেগা গুগল মেপে ক'ত লৈ আহিছে চাবা আমি দেখাওঁতে আমি ইফালেদি সুমি দিয়াতে এফালেদি আৰু বেলেগ কিবা লোকেশ্যন দেখায় সেইকাৰণে আৰু আগবাঢ়ি গ'লোঁ এইটোৱে ৰাস্তা আমি শ্ৰীসূৰ্য পাহাৰ মানে আহিয়ে পালোঁ বুলি ক'ব পাৰি এইখিনিয়ে শ্ৰীসূৰ্য পাহাৰ বুলি কয় এইখিনিয়ে আহি পালোঁ এইখনে গেট হয় এই ফটো উঠিম হেল্ল' গাইজ 2 কপিমান ফটো উঠি লওঁ যিহেতু শ্ৰী সূৰ্য পাহাৰ আহিছোঁ 2 কপিমান ফটো উঠি লওঁ যিহেতু চিন ৰাখিব লাগিব হেল্ল' গাইজ ফটো উঠিলোঁ ইও উঠিল ময়ো উঠিলোঁ আৰু এতিয়া আগত মহাদেৱ মন্দিৰৰ সেৱা লৈ আকৌ গুৱাহাটীলৈ যাব লাগিব মানে আৰু ডিউটি আছে মোৰ নাইট ডিউটি কৰিব লাগিব আৰু ডিউটি কৰিলেহে পইচা কৰিলেহে আপোনালোকক ভিডিঅ' উপহাৰ দিব পাৰিম সেইকাৰণে এই আৰু হেল্ল' গাইজ এইটো ডাঙৰ পাৰ্কিং হয় আৰু আপোনালোকে আহিলে ইয়াতে গাড়ী থ'ব পাৰিব গাড়ী বাইক যি আনে ইয়াতে থ'ব পাৰিব আৰু মই আহি পালোঁ আৰু ইয়াতে পাৰ্কিং কৰিলোঁ বাইক পাৰ্কিঙত টিকেট একো নিদিয়ে যিহেতু টিকেট নিদিয়ে মানে ডিছলকটো লগাব লাগিব এই ডিছলক হেল্ল' গাইজ আপোনালোকে যে চাই মোৰ পাছত এটা বিশাল মন্দিৰ জীৱনত প্ৰথম আজি শ্ৰী শ্ৰী সূৰ্য পাহাৰ আহিছোঁ মানে একবাৰ পিকনিক আহিছিল আমাৰ স্কুলৰ পৰা কিন্তু মই পিকনিকো নাহিলোঁ তেতিয়াও দেখা নহ'ল কিন্তু এতিয়া মোৰ নিজৰ আশা নিজে পূৰণ কৰিলোঁ বুজিছেনে নিজৰ আশা নিজে পূৰণ কৰিলোঁ সেই মহাদেৱ পিতা আশীৰ্বাদ কৰিব হেল্ল' গাইজ আপোনালোকে ইফালে চাব পাৰে আপোনালোকে কিমান শিল আৰু তাত শিৱলিংগ আপোনালোকে দেখা পাব মই আহিছোঁ যেন আপোনালোকে দেখা পাবই শিৱলিংগ মানে আছে
আৰু ইয়াত ধুনীয়া কৰি শিৱলিংগ আৰু কিবা কিবি আকৌ আছে শিৱলিংগ। আৰু এইটো শিৱলিংগৰ ৰূপ লৈছে দেখা। আৰু ইয়াতে আপোনালোকে এইখিনি নিয়ম মানি চলিব। অনুগ্ৰহ কৰি মন্দিৰত ওপৰত তেল সিন্দুৰ দিয়া নিষেধ, এইখিনি মানি চলিব, কিন্তু নিদিব আপোনালোকে। দেখিছে শিলৰ তলত এইটো এটা শিৱলিংগ, হয়। শিৱলিংগ এতিয়া দেখিছিলোঁ যে 99,999টা শিৱলিংগই আছে, আৰু দেখাব নোৱাৰিম। আৰু এইটো ইয়াতে গুলডুম, আৰু ইয়াতে এটা শিৱলিংগ, আৰু ইয়াতে এইটো শিৱলিংগ আছিল, কিন্তু এতিয়া নোহোৱা হৈছে। শিৱলিংগ আৰু কিছুমান শিৱলিংগ ভাঙি গৈছে এয়া, কিছুমান শিৱলিংগ ভাঙি গৈছে। এয়া শিৱলিংগ আপোনালোকে চাব পাৰে, য'ত চাই মানে তাত শিৱলিংগ। ইয়াতে চ'ত কিবা নাপাই দেচোন, ভৰি খোজ দিবাৰ জেগা নাই, শিৱলিংগ খালি। আৰু ইয়াৰে এটা ভিতৰত আছে, ভিতৰত শিৱলিংগ, আৰু ইয়াতে চাব পাৰে এইটো এটা শিৱলিংগ, ইয়াতে এইটো আছে। আৰু এইফালে ইয়াতেও আছে শিৱলিংগ, ইয়াতো আছে, ইয়াত চাব পাৰে শিৱলিংগ চাব পাৰে শিৱলিংগ খালি ইমানেই শিৱলিংগ। আপোনালোকে কৈছোৱে 99,999টা শিৱলিংগ আছে। আৰু ইফালেদি ওপৰতো যাব পাৰিম, ওপৰত যাম নাযাম আগত তলৰখিনি দেখাওঁ আপোনালোকক। আকাশী গংগা, এইটো এটা ডাঙৰ শিৱলিংগ। ইয়াতে ভ্লগটো মই সমাপ্ত কৰিব ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব, কিন্তু লাইক কৰিব, আৰু যদি ফেচবুকত চাই আছে ফ'ল' কৰিব, আৰু ইউটিউবত যদি চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্লিজ।